হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। তো আজি ইউটিউবত মই লং ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ। এনেইতো বহুত সৰু সুৰা শ্বৰ্টছ বা ৰিলছ তেনেকৈ দিয়ে থাকোঁ, কিন্তু ভাবিছোঁ আজি অলপ লং ভিডিঅ' এটা দিম, মানে ৱৰ্কআউট কৰাৰ। কেনেকুৱা পাই জনাব ৱৰ্কআউটটো চাই কিনে। চলো ষ্টাৰ্ট কৰতে হে, লেটছ গ'। আজি মই কৰিম চেষ্টৰ ৱৰ্কআউট। তো ফাৰ্ষ্টতে এনেকৈ চাইক্লিং কৰি ল'লোঁ। চাইক্লিং কৰি কিনে অলপ ৱাৰ্ম আপ কৰি ল'লোঁ, গোটেই বডিটো ভালকৈ ৱাৰ্ম আপ কৰি ষ্ট্ৰেচিং কৰি ল'লোঁ। ৱাৰ্ম আপ কৰা হোৱাৰ পিছত মই 20টাকৈ 3টা ছেট পুছ আপ কৰি ল'ম। তাৰপিছত পুছ আপ কৰা হোৱাৰ পিছত মই ফাৰ্ষ্ট এক্সাৰচাইজ ফ্লেট বেঞ্চ প্ৰেছ কৰিম। তো ইয়াৰে ফাৰ্ষ্টটো মই 15টা কৰিম। তাৰে পিছত ৱেইটটো ইনক্ৰিজ কৰি 12, 10, 8 এনেকৈ কৰি কিনে মই টোটেল 4টা ছেট কৰিম। ছেকেণ্ড এক্সাৰচাইজ কৰিম মই কেবল ক্ৰছ। তো ইয়াৰে ফাৰ্ষ্ট ছেটত মই কৰিম 15টা, দেন ৱেইটটো ইনক্ৰিজ কৰি কিনে টোটেল 12টা, তাৰপিছত 10টা, এনেকৈ মই 3টা ছেট কৰিম। তাৰপিছত থাৰ্ড এক্সাৰচাইজ মই কৰিম ইনক্লাইন ডাম্বেল হেক্সা প্ৰেছ। তো ইয়াৰে ফাৰ্ষ্ট ছেটত মই 15টা ৰেপছ কৰিম, দেন ৱেইটটো ইনক্ৰিজ কৰি ছেকেণ্ড ছেটত 12টা, থাৰ্ড ছেটত 10টা, টোটেল 3টা ছেট কৰিম ইয়াৰে। তাৰপিছত ফ'ৰ্থ এক্সাৰচাইজ মই বাৰবেল ইনক্লাইন প্ৰেছ কৰিম। তো ইয়াৰে মই টোটেল কৰিম 3টা ছেট। ফাৰ্ষ্ট ছেটত 12টা, ছেকেণ্ড ছেটত 10টা, থাৰ্ড ছেটত 8টা কৰিম। ৱেইটটো ইনক্ৰিজ কৰি তেনেকৈ কৰি যাম। তাৰপিছত ফিফ্থ এক্সাৰচাইজ, মানে এইটো লাষ্ট এক্সাৰচাইজ হ'ব। তো এইটো কৰিম মই ডাম্বেল পুল অভাৰ। তো ইয়াৰে মই 3টা ছেট কৰিম। ফাৰ্ষ্ট ছেটত 15, তাৰপিছত ৱেইটটো ইনক্ৰিজ কৰি আকৌ 12টা, তাৰপিছত ৱেইটটো ইনক্ৰিজ কৰি আকৌ 10টা, তেনেকৈ মই 3টা ছেট কৰিম। এক্সাৰচাইজ কৰা হোৱাৰ পিছত অলপ পজিং কৰিলোঁ। তো বডিৰ পাম্প কেনেকুৱা হৈছে, বডি কণ্ডিশ্যন কেনেকুৱা হয় জনাব। তো এইখিনিয়ে আছিল আজিৰ ৱৰ্কআউট। মই গোটেইবিলাক ছেটৰ ভিডিঅ' দেখুওৱা নাই, যিহেতু ভিডিঅ'টো বহুত লং হৈ যাব। তো কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। তো থেংক ইউ।